হয়, বৰ্তমান মই উপস্থিত আছোঁ নিজ গেৰুৱাত আৰু নিজ গেৰুৱাত যি 1 ছেপ্টেম্বৰৰ পৰা যি পোষণ মাহ উদযাপিত হৈ আছে আৰু সেই পোষণ মাহৰ যি অন্তিম কাৰ্যসূচীৰ ফালে আগবাঢ়িছে আৰু ইতিমধ্যে আমি যাৰ যি অন্তিম কাৰ্যসূচী সেই অন্তিম কাৰ্যসূচী ইয়াত বিশেষকৈ 3টা চাৰ্কুল নিজ গেৰুৱা বৰালিমাৰী আৰু নিজ চহৰীয়া চাৰ্কুলৰ উদ্যোগত ইয়াত যিসকল তেওঁলোকৰ অংগনবাদী কৰ্মী সহকৰ্মীসকলৰ বলিষ্ঠ পদক্ষেপত আজিৰ যি সামৰণি কাৰ্যসূচী ল'বলৈ তেওঁলোকে আগবাঢ়িছে আৰু ইতিমধ্যে ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ তেনেদৰে তেওঁলোকে এতিয়া যিসকল অংগনবাদী কৰ্মী সহায়িকাসকল এনেদৰে ওলাইছে এক শোভাযাত্ৰাৰে আজি এই অনুষ্ঠান আৰম্ভ হ'ব আৰু সন্মুখতে দিছে এই কণ শিশুসকলক তাৰপিছতে আছে মাতৃসকল আছে অংগনবাদী কৰ্মী সহায়িকাসকল আছে এই 3টা চাৰ্কুলৰ এই কৰ্মী সহায়িকাসকলে এই কেইবাদিনৰ ধৰি ধৰা এক প্ৰস্তুতিৰ ফলত আজি এক বৰ্ণাঢ্য কাৰ্যসূচীৰে তেওঁলোকে এই কাৰ্যসূচী আজি সামৰণি ঘোষণা কৰিব আৰু ইয়াত মৰিগাঁও জিলা উপায়ুক্তকে প্ৰমুখ কৰি যি সমাজ কল্যাণৰ বিভাগ মৰিগাঁও জিলা সমাজ কল্যাণ বিভাগৰ যি বিষয়া কৰ্মচাৰী এইসকলকে প্ৰমুখ কৰি বিভিন্ন ধৰণৰ অতিথিসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু ইতিমধ্যে তেওঁলোকে ইয়াত আৰম্ভ কৰিছে তেওঁলোকৰ যি শোভাযাত্ৰা এই শোভাযাত্ৰা কাৰ্যসূচীৰ যি আজিৰ যি কাৰ্যসূচী তাৰ ইতিমধ্যে শুভাৰম্ভ হৈছে মই এইখিনিতে ইয়াত আৰু অন্যান্য কাৰ্যসূচী আছে আমি আগলৈ গৈ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে যত্ন কৰিম ইয়াত তেওঁলোকে ৰেচিপিৰ ব্যৱস্থা কৰিছে বিভিন্ন ধৰণৰ যি স্থানীয় খাদ্য এই খাদ্যৰ ব্যৱস্থা কৰিছে আৰু মূলতঃ শিশুসকলক বা মাতৃসকলক কেনেদৰে সুস্থ সবল কৰি ৰাখিব পাৰে তাৰ সকলো ধৰণৰ পদক্ষেপ এটা যি তেওঁলোকে ইয়াৰ মাজত সজাগতামূলক এক পৰিৱেশ যাতে সৃষ্টি কৰিব পাৰে সকলোৱে যাতে সজাগ সচেতন কৰিব পাৰে তাৰ এক পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে ইয়াত চেষ্টা কৰিছে মই অকণমান আগলৈ গৈ ভিডিঅ' জাৰ্নেলিষ্টক অকণমান আগলৈ আহি মই ইয়াৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম এইখিনিতে আমাৰ এই অঞ্চলৰ এগৰাকী ছুপাৰভাইজাৰ আছে কি ক'ব আজিৰ দিনটো কাৰ্যসূচী সম্পৰ্কে কি ক'ব আজি আমি ৰাষ্ট্ৰীয় পোষণ মাহৰ শেষখনত উপনীত হৈছোঁ সেই উদ্দেশ্যে আমি এক শোভাযাত্ৰা আয়োজন কৰিছোঁ ইয়াৰ পিছতে আমাৰ এক প্ৰদৰ্শনীমূলক অনুষ্ঠান আছে তাত আমাৰ বিভিন্ন ধৰণৰ শাক পাচলিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ ৰেচিপি প্ৰস্তুত কৰা হৈছে পঞ্চামৃত অনুষ্ঠান আয়োজন কৰা হৈছে আৰু শিশুসকলৰ অন্নপ্ৰাশন অনুষ্ঠানো আয়োজন কৰা হৈছে শিশুসকলে 6 মাহলৈকে মাকৰ গাখীৰ খোৱাৰ পিছত যে এক পুষ্টিকৰ আহাৰৰ প্ৰয়োজন হয় সেই উদ্দেশ্যে এই অনুষ্ঠানটি আয়োজন কৰা হৈছে এইখিনিয়ে আৰু এখন আমি সভাও আয়োজন কৰিছোঁ এই পোষণৰ ওপৰত তাতে বিভিন্ন ধৰণৰ অতিথি আমন্ত্ৰিত কৰা হৈছে তেখেতসকলৰ বক্তব্য ইয়াত দাঙি ধৰিব এইখিনিয়ে হৈছে আমাৰ সভাৰ আজি মূল উদ্দেশ্য